গৰিমাবক 2026 ইলেকশ্যন খেলিব কোৱা কথাটোত মানে মুছলমান ব্যক্তিজনে ক'লে কাৰণে ইমানে ডাঙৰ এটা ডাইভাৰ্ট হৈ গৈছে মানে ক'বলৈ বাকী নাই তেওঁৰ ওপৰত কেছ ফাইল কৰিবলগীয়া আছে কিছুমান দল সংগঠনে আৰু হিমন্ত বিশ্ব শৰ্মাও জাঙু খাই গৈছে মানে ভয় খাইছে নেকি বিজেপি চৰকাৰখনে যদি গৰিমাবক ইলেকশ্যন খেলে হয়তো জুবিন দাক ন্যায় দিব পাৰে বা জুবিন দাক হৈ পিনি মাত মাতিব জুবিন দা হৈ লাগিব বা অসমৰ জনসাধাৰণক জুবিন দাৰ হত্যা ন্যায় দিব পাৰে সেইটোক লৈ মানে ভয় খাইছে নি বিজেপি চৰকাৰখনে আজি মুছলমান ব্যক্তিজন নহয় যদি হিন্দু ব্যক্তি এজনে ক'লে হয় তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও জাঙু নাখালেহেঁতেন আৰু কোনো দল সংগঠনে কেছ ফাইল কৰিবলৈ নগ'লে হয় আজি মুছলমান ব্যক্তিজন হোৱাৰ কাৰণে তেওঁলোকে কেছ ফাইল কৰিছে সেই ব্যক্তিজনৰ ওপৰত কোনো অপৰাধী কথা কোৱা নাছিলে আৰু লগতে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ লগত জড়িত হৈ আছে বুলি কৈছে মুছলমান ব্যক্তিজনৰ সিহঁতৰ লগত কেনেকৈ জড়িত হৈ আছে আৰু যদি শ্যাম কানু মহন্ত আৰু যদি সিদ্ধাৰ্থ শৰ্মা যদি আজি মুছলমানৰ নাম লৈ কিনি যদি তেওঁলোকে যদি জুবিন দাৰ লগত থাকিলেহেঁতেন মেনেজাৰ হৈ ইমান দিনেতো বিজেপি চৰকাৰখনে কাটি পিছ কৰি ব্ৰহ্মপুত্ৰ উটুৱাই ফাঁচি দি ওলমাই দিলেহেঁতেন বা এনকাউণ্টাৰ কৰি মাৰি পেলালেহেঁতেন আজি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু এই দুটা নাম হোৱাৰ কাৰণে বিজেপি চৰকাৰখনে তেওঁলোকক দাইল আৰু খানা ভাল ভেৰাইটিজ খানা